ৰসমলাই বাৰু কাৰ কাৰ প্ৰিয়? এই ৰসমলাই যদি ঘৰতে বনোৱা হয় তেতিয়া আৰু বেছি ভাল লাগিব নহয়নে? কিন্তু আজি মই ৰসমলাইটো অকণমান বেলেগ ধৰণে বনাইছোঁ। কি ধৰণে বনাইছোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। ইমান বেছি টেষ্টি হয় নহয়, ভাবিলে আচৰিত হ'ব যে মানে এই ৰসমলাইটো ইমান বেছি মানে টেষ্টি হয়। তেন্তে বলকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলেই মই আজি বনাম বুলি ভাবিছোঁ ৰসমলাই। আৰু এই ৰসমলাই বনাম আজি মই চুজিৰে। আপোনালোকে চাগে ভাবিছে চুজিৰেনো ৰসমলাই বনায়নে, কিন্তু এবাৰ ঘৰতে ট্ৰাই কৰি চাব। আগতো মই ভিডিঅ' দিছিলোঁ চুজিৰ ৰসমলাইটো, বহুতে বনাই মোক কমেণ্ট কৰে বহুত বেছি ভাল পালে বুলি। আৰু এইবাৰো ভাবিলোঁ নতুন নতুন যিহেতু ভিউৱাৰ্ছ আহি আছে, আজি মোৰ চেনেলত এই ৰসমলাই মানে ৰেচিপিটো দিম বুলি ভাবিলোঁ। আপোনালোকে এবাৰ ঘৰতে ট্ৰাই কৰিব, বহুত বেছি ভাল পাব। এইফালে মই এখন কেৰাহী জুইতে পাতি দিছোঁ। ইয়াতে এতিয়া মই দি দিছোঁ গৰু ঘি। আৰু গৰু ঘিখিনি খুব ধুনীয়াকৈ গৰম হ'লত এতিয়া মই দিছোঁ আধা কাপ চুজি। যিহেতু আমাৰ ঘৰৰ মানুহ কম, সেইকাৰণে আধা কাপ চুজি মই ব্যৱহাৰ কৰিছোঁ। আৰু যদিহে আপোনালোকে ইয়াতকৈ সৰহকৈ বনাম বুলি ভাবিছে, একাপ চুজিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই চুজিখিনি অকণমান ভাজি লৈছোঁ, একদম ৰঙচুৱা পৰালৈকে নহয়, মানে চুজিৰ কেঁচা গোন্ধটো যোৱালৈকেহে ভাজিছোঁ। চুজিখিনি কিন্তু বগা হৈ থাকিব লাগিব, নহ'লে চুজিখিনি পিছত দেখিবলৈ মানে বেয়া হ'ব লাডুটো, সেইকাৰণে। আৰু আধা কাপ চুজি দিছিলোঁ কাৰণে সেইকাৰণে একাপ মই গাখীৰ দিছোঁ। এইটো পাৰফেক্ট জোখ। মানে আপোনালোকে আধা কাপ যদি চুজি দিয়ে তেতিয়া একাপ গাখীৰ দিব, বা একাপ চুজি দিলে 2 কাপ গাখীৰ দিব। তেনেকৈ এটা জোখত কৰিব আৰু তেতিয়া ভাল হয়। আৰু গাখীৰখিনি দিয়াৰ লগে লগে একেৰাহে মই লৰাই আছোঁ যাতে চুজিখিনি গোটা বান্ধি নাযায়, মানে সৰু সৰু গোটা বান্ধি যায় যে, তেনেকুৱা হ'লে বেয়া হয়। এতিয়া চাওক, এয়া খুব ধুনীয়াকৈ এটা লাডু প্ৰস্তুত হৈ গ'ল। এতিয়া মই এখন ডিছলৈ কাঢ়ি লৈছোঁ আৰু অলপ অলপ গৰম হৈ থকা অৱস্থাতে মই মঠি লৈছোঁ। চুজিখিনি একেবাৰে ঠাণ্ডা হ'বলৈ নিদিব, অকণ অকণ গৰম হৈ থকা অৱস্থাতে খুব ধুনীয়াকৈ মঠি ল'ব। আৰু মঠাৰ ওপৰতে কথা, পিছত কিন্তু চুজি লাডুটো টান হৈ যাব যদিহে ভালকৈ নমঠে। সেইকাৰণে খুব ধুনীয়াকৈ মঠিব, আৰু লাডুটো যাতে কোমল হয় তেতিয়াহে কিন্তু এই ৰসখিনি মানে লাডুটোত সোমাই যাব, তেতিয়া লাডুটো ছফ্ট হ'ব, খাবলৈ ভাল হ'ব। সেইকাৰণে আপোনালোকে খুব ধুনীয়াকৈ কোমলকৈ মঠিব। আৰু এতিয়া খুব ধুনীয়াকৈ মই মঠি আছোঁ, দেখিছেনে? মিহিকৈ মঠিব লাগিব যাতে লাডুটোত কোনো ধৰণৰ ফাট বা এনেকুৱা ধৰণৰ নাথাকে, আৰু তেতিয়া ভাল হ'ব। আৰু ফাট থাকিলে কি হয়, পিছত লাডু গাখীৰখিনি দি দিয়াৰ লগে লগে মানে লাডুটো ফাটি যাব। সেইকাৰণে আপোনালোকে খুব ধুনীয়াকৈ মিহিকৈ মঠি ল'ব। এতিয়া এয়া চাওক, খুব ধুনীয়াকৈ মই মিহিকৈ মঠি ল'লোঁ, দেখিছেনে? এতিয়া ইয়াৰ পৰা মই সৰু সৰু লাডু কৰি যাম। আপোনালোকে কেনেকুৱা ছাইজত কৰিব সেইটো আপোনালোকৰ ওপৰত কথা। মই সৰু সৰু লাডু কৰিছোঁ, বহুত বেছিও সৰু নহয় বাৰু, তথাপিতো সৰু সৰু লাডু কৰিছোঁ। কাৰণ হোটেলত যেনেকৈ ৰসমলাইটো পায় তেনেকুৱা হিচাপতে কৰিছোঁ, কিন্তু লাডুটো অকণমান মানে ৰসটো অকণমান মই ডাঙৰ কৰিছোঁ। হোটেলত অলপ সৰু সৰু কৰে, মই ডাঙৰ কৰিছোঁ। হোটেলত যেনিবা ৰসগোল্লা দিয়ে গাখীৰৰ পৰা তৈয়াৰী, মই আজি চুজিৰে বনাইছোঁ। কিন্তু এই চুজিৰে বনাইছোঁ যদিও এই ৰসমলাইটো খাবলৈ ইমান বেছি সোৱাদ হয় নহয়, আপোনালোকে যেতিয়া এবাৰ ঘৰতে ট্ৰাই কৰিব তেতিয়াহে গম পাব কিমান বেছি ভাল হয়। এতিয়া মই লাডুখিনি সেই ধৰণে বনাই যাম। এই ৰসমলাইটো অকল যে ডাঙৰৰে প্ৰিয় হ'ব সেইটো নহয়, ল'ৰা ছোৱালীবিলাকেও খাই খুবেই বেছি ভাল পাব। আমাৰো 2টা ল'ৰা ছোৱালীয়ে খাই খুবেই বেছি ভাল পালে, সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আপোনালোকেও এই ধৰণে ঘৰতে বনাই পেলাই ফ্ৰিজত থৈ মানে যেতিয়া দুপৰীয়া গৰম হ'ব তেতিয়া ঠাণ্ডা ঠাণ্ডা এই ৰসমলাইটো খাব পাৰিব। বহুত বেছি টেষ্টি হয় খাবলৈ। এইফালে মোৰ গোটেইকেইটা বনোৱা হৈ গ'ল। এই লাডুটো সদায় গাখীৰ দি পেলাই বনাব লাগে, তেতিয়া ইয়াৰ টেষ্টটো বেছি ভাল হয়। যদিহে আপোনালোকে পানী দি বনায় তেতিয়াহ'লে টেষ্টটো অকণমান ইমান বেছি ভাল নাপাব। সেইকাৰণে যদি পাৰে গাখীৰেই বনাব। মই যেনেকৈ এতিয়া আধা কাপ চুজি বা একাপ গাখীৰ দিছোঁ তেনেকৈ। এতিয়া মই এয়া মানে 1 লিটাৰ গাখীৰ লৈছোঁ, তাৰে একাপ গাখীৰ মই চুজি লাডুখিনি বনাওঁতে ব্যৱহাৰ কৰিলোঁ। আৰু এইখিনি মই এয়া মানে যিখিনি মলাই সেইখিনি বনাবৰ কাৰণে এয়া মই কেৰাহীত দিছোঁ। মই আমুল গাখীৰ লৈছোঁ, যদিহে আপোনালোকৰ ঘৰত গৰু গাখীৰ থাকে গৰু গাখীৰ ল'ব পাৰে। আমাৰ ঘৰত নাছিলে কাৰণে মই আমুল গাখীৰে লৈছোঁ। আৰু এতিয়া গাখীৰখিনি মানে যিহেতু জুইটো বেছি হৈ আছে সেইকাৰণে একেৰাহে লৰাই আছোঁ, আৰু তলত লাগি নধৰাকৈ, আৰু তলত লাগি ধৰিলে ভাল নহ'ব। আৰু একেৰাহে এই ধৰণে মই লৰাই আছোঁ। ইয়াতে মই অকণমান দি দিম এতিয়া ইলাচি পাউডাৰ। ইলাচি পাউডাৰ যদি দিয়া হয় ইয়াৰ টেষ্টটো ভাল লাগে, সেইকাৰণে অকণমান ইলাচি পাউডাৰ দি দিছোঁ। তাৰপিছত ইলাচি পাউডাৰখিনি দিয়াৰ পিছত আকৌ মই লৰাই আছোঁ।
এতিয়া ইয়াতে মই দি দিছোঁ আধা কাপ চেনি। মিঠাটো আপোনালোকৰ সোৱাদ অনুসৰি দিব, কম খালে কম দিব বা বেছি খালে বেছি দিব। যদিহে চেনি ব্যৱহাৰ নকৰে তেতিয়াহ'লে আপোনালোকে মিচিৰিও ব্যৱহাৰ কৰিব পাৰে বা আজিকালি বজাৰত যে পায় চুগাৰ ফ্ৰী, সেয়াও ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াতে দি দিছোঁ মই কেইটামান কাজু। যদি ড্ৰাই ফ্ৰুটছ কেইটামান দি দিয়া হয় তেতিয়া মোৰ খাই বেছি ভাল লাগে, সেইকাৰণে মই ইয়াতে কাজু কেইটামান দি দিছোঁ। বা আপোনালোকে যদিহে নিদিওঁ বুলি ভাবে বা বেয়া পায় তেতিয়াহ'লে নিদিবও পাৰে, কোনো কথা নাই। এতিয়া মই একেৰাহে লৰাই আছোঁ। গাখীৰখিনি অলপমান ডাঠ হ'ব লাগিব। গাখীৰখিনি ডাঠ হ'লেহে মানে ৰসমলাইটো খাবলৈ ভাল হয়। সেইকাৰণে মই একেৰাহে লৰাই পেলাই এতিয়া গাখীৰখিনি অলপমান ডাঠ হ'বৰ কাৰণে এয়া মই লৰাই আছোঁ। গাখীৰখিনি অকণমান ডাঠ হৈছে আৰু এনেকুৱা সময়তে মই এই চুজিৰ লাডুকেইটা মানে দি দিছোঁ। আৰু এইকেইটা খুব ধুনীয়াকৈ সিজিব লাগিব, গাখীৰতে একদম সিজিব লাগিব, তেতিয়াহে গাখীৰখিনি খুব ধুনীয়াকৈ চুজিৰ লাডুকেইটালৈ সোমাই যাব আৰু খাবলৈ ভাল হ'ব। আৰু এয়া চাওক, লাডুকেইটা অকণমান হ'লেও ডাঙৰ হৈছে, দেখিছেনে? আৰু লাডুকেইটা একদম পূৰা ছফ্ট হৈছে। মঠাৰ ওপৰতে কথা, আচলতে যদিহে মঠাটো বেয়া কৰে তেতিয়া কিন্তু লাডুকেইটা মানে টান হ'ব। সেইকাৰণে আপোনালোকে খুব ধুনীয়াকৈ কোমলকৈ মঠি ল'ব, তেতিয়া ভাল হ'ব খাবলৈ। আৰু এইফালে গাখীৰখিনি খুব ধুনীয়াকৈ ডাঠ হ'ল আৰু চুজিৰ লাডুকেইটাটো খুব ধুনীয়াকৈ গাখীৰ সোমাই গৈছে। এই ধৰণে আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত বেছি ভাল পাব। মানে আপোনালোকে যিটো হোটেলৰ ৰসমলাই কিনি খাই গাখীৰৰ মানে ৰসগোল্লা দি পেলাই, কিন্তু এই ৰসমলাইটো তাতকৈ বেছিহে ভাল পাব খাই পেলাই। টেষ্টটো বহুত বেছি ভাল হয় মানে, সেয়ে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আচলতে আপোনালোকে গৰমে গৰমেও ট্ৰাই কৰিব পাৰে, কিন্তু এইখিনি বনোৱাৰ পিছত কমেও এঘণ্টামান আপোনালোকে ফ্ৰিজত ৰাখি দিব। ফ্ৰিজত ৰাখি দিয়াৰ পিছত চেঁচা চেঁচাহে মানে কি হয়, ৰসমলাইটো খাই ভাল লাগে। সেইকাৰণে অকণমান চেঁচা হ'লে খাবলৈ ভাল পাব। মই অৱশ্যে আপোনালোকক গৰমে গৰমেই টেষ্ট কৰি দেখাইছোঁ, কিন্তু অকণমান ঠাণ্ডা হ'লে বেছি ভাল পাব খাই। এতিয়া এয়া মই এটা বাচনলৈ কাঢ়ি লৈছোঁ। ইয়াত অকণমান হ'লেও মিঠা এইটো কাৰণে বেছি দিব লাগে, ফ্ৰিজত ৰখাৰ লগে লগে যেতিয়া ঠাণ্ডা হৈ যায়, ঠাণ্ডা হোৱাৰ লগে লগে মিঠাটো অকণমান কমি যায়। সেইকাৰণে আপোনালোকে অকণমান মিঠাটো যেতিয়া বেছিকৈ দিব, তেতিয়া খুব ধুনীয়া বেলেঞ্চত থাকিব। আৰু এতিয়া মই এটা বাচনলৈ এয়া কাঢ়ি লৈছোঁ। কঢ়াৰ পিছত মই আপোনালোকক বাৰু এটা ভাঙি দেখাই দিম। ইয়াতে ওপৰতে অকণমান এলমণ্ড বাদাম মিহি মিহিকৈ কাটি ছটিয়াই দিছোঁ, দেখিবলৈও ভাল হয়। আৰু লগতে ৰসমলাইটো খোৱাৰ লগে লগে যদি মুখত এটা বাদামৰ টেষ্ট পোৱা যায় তেতিয়া বেছি ভাল লাগে। অৱশ্যে মোৰ বহুত বেছি ভাল লাগে, বাদাম বস্তুটো মই খাই ভাল পাওঁ। সেইকাৰণে যদি আপোনালোকেও ভাল পায়, এই ধৰণে দি চাবচোন বা খাই চাব, খুব বেছি ভাল পাব খাই পেলাই। এতিয়া এয়া আমাৰ ৰসমলাই ৰেডি হৈ গ'ল। একদম হোটেলৰ পৰা কিনি অনা ৰসমলাই নিচিনা লাগিছেনে? আপোনালোকে ঘৰতে এই ধৰণে যদিহে এবাৰো বনোৱা নাই, এবাৰ ঘৰতে ট্ৰাই কৰি মোক কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। কিন্তু মোৰ বিশ্বাস আপোনালোকে এবাৰ বনোৱাৰ পিছত আকৌ নেক্সট আকৌ বনাবলৈ মন যাব, ইমান বেছি ভাল পাব খাই পেলাই। এতিয়া মই এটা আপোনালোকক ভাঙি দেখাম বাৰু। প্লেটলৈ এয়া মই দুটা লৈ লৈছোঁ, তাৰপিছত এতিয়া মই আপোনালোকক ভাঙি দেখাম। এতিয়া এয়া দেখিছেনে, চামুচখন লগোৱাৰ লগে লগে খুব ধুনীয়াকৈ ভাগ খাই গৈছে, বহুত বেছি ছফ্ট হৈছে। আপোনালোকে এই ধৰণে বনাব, মানে মঠোতে খুব ধুনীয়াকৈ ছফ্টকৈ মুচিব। মজা হৈছে। আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ।